ইয়াৰ আগৰ ভিডিঅ'ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলো ট্ৰেভেলিঙত নিজৰ সুৰক্ষা আমি কেনেকৈ নিজৰ হাতত লওঁ। আজি এই ভিডিঅ'টোৰ মাধ্যমত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যে আমি দাৰ্জিলিঙৰ দ্বিতীয় দিন কেনেকৈ এক্সপ্ল'ৰ কৰিলো। তো গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। আজি এইটো ভিডিঅ' হৈছে মোৰ দাৰ্জিলিং ব্লগৰ ৭মতম ভিডিঅ'। আগৰ 6টা ভিডিঅ'ত আপোনালোকে বহুত মৰম দিছে। তো গাইজ ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে জনাওকচোন এইটো ভিডিঅ' আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহ'লে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। মোৰ আগৰ ভিডিঅ'ত কমেণ্ট কৰিছে মনোজিত ৰয় মইনাগুৰিৰ পৰা। তো গাইজ বৰ্তমান আমি এক্সপ্ল'ৰ কৰিম লামাহাট্টা, দাৰ্জিলিঙৰ এখন অতি ধুনীয়া আৰু শান্ত ঠাই লামাহাট্টা। সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৫,৭০০ ফুট উচ্চতাত অৱস্থিত এই গাঁওখন প্ৰকৃতি প্ৰেমীসকলৰ বাবে যেন এক সপোনৰ জগত। চাৰিওফালে পাইন বন, ৰঙীন ফুল, কুঁৱলী আৰু পাহাৰৰ অপূৰ্ব দৃশ্যই মন একেবাৰে শান্ত কৰি দিয়ে। লামাহাট্টাৰ অন্যতম আকৰ্ষণ হৈছে ইয়াৰ ইক' পাৰ্ক। ইয়াৰ সুন্দৰ বাগিচা, খোজ কাঢ়িবলৈ পথ আৰু ওপৰলৈ অলপ খোজ কাঢ়িলে এটা পবিত্ৰ হ্ৰদ দেখা পোৱা যায়। আৰু বতৰ ভাল থাকিলে ইয়াৰ পৰা কাঞ্চনজংঘাৰ মনোমোহা দৃশ্যও উপভোগ কৰিব পাৰি। যদি আপুনি চহৰৰ কোলাহলৰ পৰা অলপ আঁতৰি শান্ত পৰিৱেশত সময় কটাব বিচাৰে তেন্তে লামাহাট্টা নিশ্চয় আপোনাৰ বাবে উপযুক্ত আৰু মনোমোহা স্থান হ'ব। আহক গাইজ, প্ৰকৃতিৰ কোলাত কটোৱা এই মুহূৰ্তবোৰ আজীৱন মনত গাঁঠি ৰাখো। বলক লামাহাট্টাৰ সৌন্দৰ্য একেলগে উপভোগ কৰোঁ। লামাহাট্টা শব্দটো তিব্বতী ভাষাৰ পৰা অহা বুলি ধৰা হয়। লামা মানে বৌদ্ধ সন্যাসী আৰু হাট্টা মানে বসতি স্থান। ইক' পাৰ্কৰ ওপৰত খোজ কাঢ়িলে পবিত্ৰ হ্ৰদ দেখা যায়, যিটো স্থানীয় লোকৰ বাবে আধ্যাত্মিক গুৰুত্বপূৰ্ণ। স্থানীয় লোকৰ পৰা আমি গম পালো যে বতৰ পৰিষ্কাৰ থাকিলে ইয়াৰ পৰা নেকি কাঞ্চনজংঘাও দেখা যায়। এই ঠাইখন ব্ৰাইড ৱাচিং, ফটোগ্ৰাফি আৰু নেচাৰ ৱাকৰ বাবে বিশেষ জনপ্ৰিয়। গাইজ আমি কখনো কখনো ভুলে যাই আমি একজন ব্লগার। তো থ্যাংক ইউ সো মাচ বেবি, আমাকে মাঝে মাঝে মনে করে দেওয়ার জন্য। কারণ আমি ফুটেজ নিতে একদম ভুলে যাই, কারণ আমি মানে যেখানে আসি সেখানে এত মগ্ন হয়ে যাই, ফুটেজ নিতে ভুলে যাই, কিন্তু ও আমাকে মনে করিয়ে দেয়। তুমি তো ব্লগার। আরে তুমি একজন ব্লগার। তুমি তো ব্লগার, তোমার তো ভিডিও নিতে হবে। তো এই ভিডিওগুলি আপনারা যে দেখছেন সেটা একমাত্র বেবি আমাকে পুশ করে ভিডিও করো তার জন্য দেখতে পাচ্ছেন। তো একটা কমেন্ট করবেন, বেবিকে একটা ধন্যবাদ দিবেন কমেন্টে। আরে তুমি একজন ব্লগার। সিঙ্গিং প্রফেশন ছেড়ে দিবে এবার। সর্টেড। সিঙ্গিং প্রফেশন ছেড়ে দিও। বলে कहाँ से आप लोग? इन लोगों को लेके आए? আসাম। দাৰ্জিলিঙৰ ভিৰৰ তুলনাত লামাহাট্টা বহুত শান্ত, সেয়েহে ইয়াক হিডেন জেম অফ দাৰ্জিলিং বুলিও কোৱা হয়। দাৰ্জিলিঙৰ ভিৰৰ মাজত লুকাই থকা এখন শান্ত সেউজীয়া স্বৰ্গ, সেয়াই লামাহাট্টা। পাইন বন, ৰঙীন ফুল, পবিত্ৰ হ্ৰদ আৰু কাঞ্চনজংঘাৰ মনোমোহা দৃশ্য, প্ৰকৃতিৰ সঁচা সৌন্দৰ্য উপভোগ কৰিবলৈ হ'লে এবাৰ হ'লেও লামাহাট্টা আহিবই লাগিব। তো গাইজ মোৰ ভিডিঅ'বিলাক আপোনালোকৰ কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যনত জনাবচোন। আৰু এই ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ভিডিঅ' সম্পৰ্কে যদি আপোনালোকৰ কোনো ধৰণৰ মতামত থাকে মোক কমেণ্ট ছেকশ্যনত জনাব। লামাহাট্টাৰ পিছত আমি ক'ত ক'ত গ'লোঁ, ক'ত ফুৰিলোঁ, এই সকলোবোৰ আন এটা ভিডিঅ'ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো বেছি দীঘল হ'ব বুলি আন এটা ভিডিঅ'ত বাকীখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কি ধৰণৰ ভিডিঅ' আপোনালোকে চাব বিচাৰে মোক তাকো কমেণ্ট ছেকশ্যনত জনাব। মই চেষ্টা কৰিম সেই ধৰণৰ ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰাৰ। তো গাইজ থেংক ইউ ছ' মাছ ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে। মই আকৌ আহিম নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। আৰু মোৰ পেজটো বা মোৰ ইউটিউব চেনেলটোক ছাবস্ক্ৰাইব ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। তো গাইজ আজিলৈ আহি আছোঁ, লগ পাম আন এটা ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, বাই বাই, ষ্টে টিউন।